আপোনালোকে চাই আছে আপোনালোকৰ আপোন চেনেল নেজন আসাম আজি এই ভিডিঅত মই আপোনালোকক দেখুৱাবলৈ গৈ আছো যে কেনেকৈ আপোনালোকে আপোনাৰ এক্সচেঞ্জ কাৰ্ডত আপোনাৰ বেচেলৰ অফ এডুকেশ্যন মানে বিএড ৰ কোৱালিফিকেশনটো কেনেকৈ আপডেট বা এড কৰিব আজি এই ভিডিঅত মই আপোনালোকক দেখুৱাম যদি আপোনালোকে আপোনাৰ বেচেলৰ অফ এডুকেশ্যন সাৰ্টিফিকেটটো আছে আৰু আপোনালোকে আপোনাৰ এক্সচেঞ্জ কাৰ্ডৰ এড কৰিব পৰা নাই বা আপডেট কৰিব পৰা নাই তেন্তে আপোনালোকে চিন্তা কৰিব নালাগে আজি এই ভিডিঅত মই আপোনালোকক সম্পূৰ্ণ প্ৰচেছটো দেখুৱাই দিম যে কেনেকৈ আপোনালোকে আপোনাৰ বিএড কোৱালিফিকেশনটো আপডেট কৰিব আজি এই ভিডিঅত মই সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দিম তো সময়বোৰ নষ্ট নকৰি মেইন টপিক লৈ আলোচনা কৰিম আৰু মোৰ এই টপিকটো যদি আপোনালোকে অকমানো ভাল পায় তেনে লাইক এটা কৰিব লগতে বন্ধু বান্ধৱক শ্বেয়াৰ কৰিব যাতে ইহঁতে এই ভিডিঅটো চাই ঘৰতে বহি ইহঁতৰ এক্সচেঞ্জ কাৰ্ডৰ বিএড বা বেচেলৰ অফ এডুকেশ্যন সাৰ্টিফিকেটটো আপডেট কৰিব পাৰে আৰু লগতে চেনেলত প্ৰথমবাৰ ভিজিট কৰিছে তেন্তে সাবস্ক্ৰাইব কৰিব যাতে এনে ধৰণৰ অনলাইন ৰিলেটেড ভিডিঅ মই আপোনালোকে ৰেগুলাৰলি চাব পাৰে তো বলক ভিডিঅটো আৰম্ভ কৰিম এতিয়া আপোনালোকে আপোনাৰ এক্সচেঞ্জ কাৰ্ডৰ বিএড কোৱালিফিকেশনটো আপডেট কৰিবৰ কাৰণে আপোনালোকে পুনৰ ভিজিট কৰিব লাগিব সেৱা হেতু পৰ্টেলত তো ইয়াত আহি আপোনালোকে এনে ধৰণৰ ইন্টাৰফেস দেখিবলৈ পাব অকমান স্ক্ৰল ডাউন কৰিব স্ক্ৰল ডাউন কৰি কিনে ইয়াত আপোনালোকে পোন প্ৰথমে লগইন সেকশনটো গুছি যাব তো লগইন সেকশনত গুছি যোৱাৰ পাছত আপোনালোকৰ ওচৰত এনে ধৰণৰ এটা পপ আপ শো হ'ব তো ইয়াত দিয়া আছে যে select your user type to proceed তো আপোনালোকে সিটিজেন অপচনটো চুজ কৰিব চুজ কৰাৰ পাছত এনে ধৰণৰ আপোনালোকে দেখিবলৈ পাব তো ইয়াত মেৰি পেজনৰ এটা ইন্টাৰফেস দেখিবলৈ পাব তো ইয়াত আপোনালোকে obviously একাউন্ট ক্ৰিয়েট কৰিয়ে আপোনালোকে user ID টো বনাই তেতিয়াহে আপোনালোকে এক্সচেঞ্জ কাৰ্ডটো আবেদন কৰিছে তো ইন কেস আপোনালোকে যদি আপোনাৰ user ID টো পাহৰি গৈছে আৰু বা আপোনালোকে নেজানে তেন্তে ইয়াত আপোনালোকে ফৰগট পাছৱৰ্ড মাৰি আপোনালোকৰ আধাৰ যোগেদি ৰিকভাৰ কৰি ল'ব পাৰে তো এটা আপোনালোকে ইতিমধ্যে user ID টো ফিল কৰি ইয়াত কনসেন্ট দিয়া আছে ক্লিক কৰি আপোনালোকে সাইন ইন অপচনত ক্লিক কৰিব এটা ক্লিক কৰাৰ পাছত আপোনালোকে পোনপ্ৰথমে লগইন হৈ গৈছে এতিয়া তো ইয়াত আপোনালোকে আৰ ইউ লুকিং ফৰ এ পাৰ্টিকুলাৰ সাৰ্ভিস এই অপচনত আপোনালোকে ৰি-ৰেজিষ্ট্ৰেচন অফ এমপ্লয়মেন্ট এক্সচেঞ্জ আপোনালোকে সাৰ্চ কৰিব তো এতিয়া আপোনালোকে সাৰ্চ কৰিয়া পাছত আপোনালোকৰ ওচৰত এন ধৰণৰ ইন্টাৰফেস দেখিবলৈ পাব তো ইয়াত আপোনালোকে এপ্লাই অপচনত ক্লিক কৰিব ক্লিক কৰাৰ পাছত ইয়াত আপোনালোকে দুটা অপচন আছে এপ্লাই উইথ আধাৰ আৰু এপ্লাইড উইথআউট আধাৰ তো আপোনালোকে এপ্লাই উইথ আধাৰ অপচনত ক্লিক কৰিব ক্লিক কৰাৰ পাছত আপোনালোকৰ ওচৰত এনে ধৰণৰ এটা নতুন পপ আপ শো হ'ব তো আপোনালোকে প্ৰসিড কৰিব প্ৰসিড কৰাৰ পাছত অকমান স্ক্ৰল ডাউন কৰি দিয়াৰ পাছত ইয়াতে কনসেন্ট দিয়া আছে ক্লিক কৰিব ক্লিক কৰাৰ পাছত পোনপ্ৰথমে আপোনালোকে আধাৰ নাম্বাৰটো ফিল কৰিব আধাৰ নাম্বাৰ ফিল কৰাৰ পাছত ইয়াতে আপোনালোকৰ আধাৰ নাম্বাৰটো ফিল কৰাৰ পাছত ভেৰিফাই আধাৰ অপচনত ক্লিক কৰিব এতিয়া আপোনালোকে ভেৰিফাই আধাৰ অপচনত ক্লিক কৰাৰ পাছত এনে ধৰণৰ এটা পপ আপ শো হ'ব তো ইয়াত আপোনালোকে আপোনাৰ আধাৰ নাম্বাৰ লিংক কৰা এটা মোবাইল নাম্বাৰত ওটিপি প্ৰেৰণ কৰি দিব তো আপোনালোকে ইয়াত ওটিপি টো ফিল কৰাৰ পাছত ভেৰিফাই অপচনত ক্লিক কৰিব এটা ভেৰিফাই অপচনত ক্লিক কৰাৰ পাছত আপোনালোকে এনে ধৰণৰ ইন্টাৰফেস দেখিবলৈ পাব তো ইয়াত দিয়া আছে যে ৰেজিষ্ট্ৰেচন নাম্বাৰ বুলি দিয়া আছে তো ইতিমধ্যে এই অপচন আপোনালোকে আপোনাৰ এক্সচেঞ্জ কাৰ্ডত থকা ৰেজিষ্ট্ৰেচন নাম্বাৰটো অবভিয়াসলি আছে তো আপোনালোকে ফিল কৰাৰ পাছত গেট ডাটা অপচনত ক্লিক কৰিব এটা গেট ডাটা অপচনত ক্লিক কৰাৰ পাছত আপোনালোকৰ ডিটেইলছসমূহ ইয়াত মুকলি হৈ আহিছে তো কমেন্ট স্ক্ৰল ডাউন কৰাৰ পাছত ইয়াত দেখিবলৈ পাই আছে যে তলত টাইপ অফ ৰি-ৰেজিষ্ট্ৰেচন বুলি দিয়া আছে ইতিমধ্যে আপোনালোকে সিলেক্ট অপচনত ক্লিক কৰাৰ পাছত ইয়াতে চাৰিটা অপচন দিয়া আছে আপোনালোকে 3 নম্বৰ অপচনত কোৱালিফিকেশন আপগ্ৰেড / এডিশন বুলি দিয়া আছে আপোনালোকে এই অপচনত ক্লিক কৰাৰ পাছত প্ৰসিড অপচনত ক্লিক কৰিব এটা প্ৰসিড অপচনত ক্লিক কৰাৰ পাছত এটা ইয়াত আপোনালোকে দেখিবলৈ পাই আছে যে এডুকেশ্যন এণ্ড স্কিল ডিটেইলছ বুলি দিয়া আছে তো ইয়াত দেখিবলৈ পাই আছে হাইয়েষ্ট এডুকেশ্যন লেভেল ইতিমধ্যে আপোনালোকে বেচেলৰ অফ এডুকেশ্যন কোৱালিফিকেশনটো আপোনালোকে আপডেট কৰিব তাৰ বাবে ক্লিক কৰিব এই হাইয়েষ্ট এডুকেশ্যন লেভেল অপচনত তাৰপিছত ইয়াতে দিয়া আছে যে পোষ্ট গ্ৰেজুৱেট বুলি দিয়া আছে এই অপচনত আপোনালোকে ক্লিক কৰিব পোষ্ট গ্ৰেজুৱেট অপচনত ক্লিক কৰাৰ পাছত অকমান স্ক্ৰল ডাউন কৰিব ইয়াত আপোনালোকৰ 10 আৰু 12 ৰ অলৰেডি আপডেট হৈ থাকিব আৰু লগতে আপোনালোকে গ্ৰেজুৱেচন ডিটেইলছ আছে কোৱালিফিকেশন গ্ৰেজুৱেট আছে লগতে ষ্ট্ৰীম/কেটেগৰী বুলি দিয়া আছে এই অপচনত ক্লিক কৰাৰ পাছত ইয়াত আপোনালোকে দেখিবলৈ পাই আছে যে এডুকেশ্যন বুলি অপচন আছে এই অপচনত ক্লিক কৰাৰ পাছত ইয়াত এক্সাম passes/কোৰ্স বুলি দিয়া আছে এই অপচনত ক্লিক কৰাৰ পাছত ইয়াত বেচেলৰ অফ এডুকেশ্যন বুলি দিয়া আছে বিএড বুলি দেখিবলৈ পাই আছে আপোনালোকে এই অপচনত ক্লিক কৰাৰ পাছত ইয়াত মেজৰটো আপোনালোকে সিলেক্ট কৰিব আপোনালোকৰ হিচাপত তো বৰ্তমান কাৰণে মই মোৰ মেজৰটো সিলেক্ট কৰি লৈছো ইকনমিক্স এটা মেজৰটো সিলেক্ট কৰাৰ পাছত ইয়াত ইউনিভাৰ্চিটি/বোৰ্ড বুলি দিয়া আছে ইয়াত আপোনালোকে আপোনাৰ ইউনিভাৰ্চিটিটো ফিল কৰাৰ পাছত ইনষ্টিটিউচনছ আপোনালোকৰ ইনষ্টিটিউচন বা কলেজৰ নামটো ইয়াতে ফিল কৰাৰ পাছত মিডিয়াম অফ ইনষ্ট্ৰাকচন বুলি দিয়া আছে আপোনালোকে কোনটো মিডিয়ামত আপোনালোকে পঢ়িছে বা আপোনালোকে কোৱালিফিকেশনটো লাভ কৰিছে ইয়াত আপোনালোকে চাই লোৱাৰ পাছত আপোনালোকৰ হিচাপত আপোনালোকে সিলেক্ট কৰাৰ পাছত ইয়াতে কোৰ্স টাইপ বুলি দিয়া আছে আপোনালোকে ৰেগুলাৰ সিলেক্ট কৰিব
ৰেগুলাৰ সিলেক্ট কৰি দিয়াৰ পাছত আপোনালোকে বিএড এতিয়া আপোনালোকে কোৰ্স টাইপ অপচন ক্লিক কৰি দিয়াৰ পাছত ইয়াত ইয়াৰ্স অফ এডমিশন বুলি দিয়া আছে এই অপচনত আপোনালোকে আপুনি বিএডত কোনটো বছৰে বা কোনটো বছৰে আৰু লগতে কোনটো মাহে কোনটো তাৰিখে আপোনালোকে এডমিশন হৈছে ইয়াত ফিল কৰি দিব ফিল কৰি দিয়াৰ পাছত ইয়াতে ইয়াৰ্স অফ পাছিং আপোনালোকে বিএড কোৱালিফিকেশনটো কিটা পাস কৰিছে ইয়াতে ফিল কৰি দিব ফিল কৰি দিয়াৰ পাছত তাৰপিছত আপোনালোকে বিএডত কিমান পাৰ্চেন্টেজ লাভ কৰিছে ইয়াত ফিল কৰি দিব ফিল কৰি দিয়াৰ পাছত অকমান স্ক্ৰল ডাউন কৰি ইয়াত দেখিবলৈ পাই আছে যে আপলোড পাছ সাৰ্টিফিকেট আৰু আপলোড মাৰ্কশ্বিট ইয়াত পাৰ্চেন্টেজ অপচনত আপোনালোকে বিএডৰ পাছ সাৰ্টিফিকেটটো আপলোড কৰি দিব লগতে মাৰ্কশ্বিটো আপলোড কৰি দিব ইয়াত আপোনালোকে আপলোড কৰা মেথডটো হৈছে ম্যাক্সিমাম 1 MB আৰু আপোনালোকে PDF ফৰমেটত আপলোড কৰিব লাগিব তো আপলোড কৰি দিয়াৰ পাছত সেভ এণ্ড নেক্সট অপচনত ক্লিক কৰি দিব এতিয়া আপোনালোকে সেভ এণ্ড নেক্সট অপচনত ক্লিক কৰি দিয়াৰ পাছত এনে ধৰণৰ ইন্টাৰফেস দেখিবলৈ পাব তো ইয়াত আপোনালোকে এপ্লিকেশন প্ৰিভিউটো চাবলৈ পাব এই লাষ্ট পেজত আহিব তো আপোনালোকে চাই ল'ব আপোনালোকে এন্টাৰ কৰা ডিটেইলসমূহ ঠিক আছে কি নাই যদি ঠিক আছে তেন্তে অকমান স্ক্ৰল ডাউন কৰি দিব স্ক্ৰল ডাউন কৰি দিয়াৰ পাছত ইয়াত ফাইনেল সাবমিট অপচন দেখিবলৈ পাই আছে আপোনালোকে এই অপচনত ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পাছত আপোনালোকে ট্ৰানজেকচনটো কৰিব লাগিব ট্ৰানজেকচন কৰি দিয়াৰ পাছত আপোনালোকৰ এপ্লিকেশন ৰেজিষ্ট্ৰেচন কৰাটো সম্পূৰ্ণ সাকসেস হৈ যাব সাকসেস হৈ যোৱাৰ পাছত লগালগ আপোনালোকে আপোনাৰ সাৰ্টিফিকেটটো বা এমপ্লয়মেন্ট এক্সচেঞ্জ কাৰ্ডটো পাই যাব যোৱাৰ পাছত আপোনালোকে ইন ফিউচাৰ কোনো ধৰণৰ চৰকাৰী কামত আপোনালোকে ইউজ কৰিব পাৰিব তো এনেদৰে আপোনালোকে আপোনাৰ বিএড কোৱালিফিকেশনটো আপডেট কৰিব পাৰিব আপোনালোকৰ এক্সচেঞ্জ কাৰ্ডত তো এইটোৱে আছিল আজি আপোনালোকক দিবলগীয়া ইনফৰমেটিভ ভিডিঅ'টো চাই যদি অকমান হেল্প পাই তেন্তে লাইক এটা কৰিব লগতে বন্ধু-বান্ধৱীক শ্বেয়াৰ কৰিব যাতে ইহঁতে এই ভিডিঅ'টো চাই ঘৰতে বহি ইহঁতৰ নিজৰ এক্সচেঞ্জ কাৰ্ডত থকা বিএড কোৱালিফিকেশনটো আপডেট কৰিব পাৰে আৰু লগতে চেনেলত প্ৰথমবাৰ হৈ আছে তাতে সাবস্ক্ৰাইব কৰিব যাতে এনে ধৰণৰ অনলাইন ৰিলেটেড ভিডিঅ'সমূহ আপোনালোকে ৰেগুলাৰলি চাবলৈ কাৰণে তো পুনৰ লগ পাম আকৌ এটা নতুন ভিডিঅ'ত